ৰাজনৈতিক পথাৰত খোজ পেলোৱাৰ চিন্তা চৰ্চা 6 জনগোষ্ঠীয় ঐক্য মঞ্চৰ 26ৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ লক্ষ্য 6 জনগোষ্ঠীয় ঐক্য মঞ্চৰ। এই কথা অৱগত কৰিলে আক্ৰাছুৰ সভাপতি বলুৰাম বৰ্মনে। প্ৰতিশ্ৰুতিৰ পিছতো চৰকাৰে জনজাতিকৰণ নকৰাক লৈ ক্ষুব্ধ আক্ৰাছু। কোচ ৰাজবংশীসকলক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী আক্ৰাছুৰ সভাপতিগৰাকীৰ, অন্যথা বিজেপিক প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ। আক্ৰাছুৰ স্থিতি আগতকৈ বহুত আমি শক্তিশালী ৰূপত আগবাঢ়ি আছোঁ। আপোনালোকে গম পায় 6 জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে। তাৰ কাৰণে এইবাৰ ৰাজনৈতিক পথাৰত আমি চৰকাৰৰ যি পলিচি, সেই পলিচিক আমি উফুৰাই পেলোৱাৰ কাৰণত আমাৰ এটা ভিতৰুৱাভাৱে আমাৰ পলিচি চলি আছে। 6 জনগোষ্ঠী ঐক্য মঞ্চই এইবাৰ আমি ৰাজনৈতিক পথাৰত আমি আগবঢ়াই এটা সিদ্ধান্ত আমি ল'ম। কাৰণ বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতিৰ যি চৰকাৰে কৰে, আমাক বাৰে বাৰে বলিৰ পাঠা সজোৱা হয়। এইবাৰ তাৰ উত্তৰ এইবাৰ আমি ৰাজনৈতিকভাৱে দিয়া হ'ব। আৰু লগতে কোচ ৰাজবংশীসকলক আমি এটা কথা আহ্বান জনাইছোঁ। আমাৰ দুখনমান মিটিঙো হৈ গ'ল। আমি মানে এটা মঞ্চত অহাৰ এটা আমি ব্যৱস্থা কৰি আছোঁ। আমি 26ত বিধানসভা ইলেকশ্যনত আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে আৰু আমি যি ভোট দিম, কোচ ৰাজবংশী সমাজে এইবাৰ বিনিময় পথাৰে আমি ভোট প্ৰদান কৰিম। কাৰণ আমাক যদি জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা ভোটেৰে এইবাৰ দেওয়া হ'ব। ৰাইজ এইবাৰ সজাগ সচেতন হৈছে আৰু ঐক্য মঞ্চ আমাৰ বনোৱা হৈছে, ঐক্য মঞ্চ চলিব। আৰু এটা পথাৰত আমি অহাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। কোচ ৰাজবংশী যিমান সংগঠন আছে, দল সংগঠন, বিভিন্ন বুদ্ধিজীৱী আমি একেলগে লৈ আমি একেখন প্লেটফৰ্মত থাকি 26ত কোচ ৰাজবংশীসকলক যি অন্যায় অত্যাচাৰ প্ৰতিবাদ চৰকাৰ দলে কৰে, তাৰ উত্তৰ আমি দিম। বিৰোধী ঐক্য মঞ্চৰ লগত আমি এতিয়া কথা ভবা নাই, কিন্তু সেইটো আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ হিচাপত আমি চাম। যদি বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰে, তেতিয়াহ'লে বিকল্প ব্যৱস্থা লোৱাৰ কাৰণত 6 জনগোষ্ঠী ঐক্য মঞ্চ সেই সিদ্ধান্ত ল'ব অসমত। 26ত আমি এটা কথা কৈছোঁ কি, ইলেকশ্যনত আমি বাৰে বাৰে দেখা পাই আছোঁ, কেৱল মোটামুটি আমি এটা কথা ক'ব বিচাৰোঁ, অসমত যি 126টা সমষ্টি আছে, সেই সমষ্টিৰ ভিতৰত প্ৰত্যেকটো সমষ্টিত 6 জনগোষ্ঠীৰ যিহেতু মানুহ আছে, 6 জনগোষ্ঠী ঐক্য মঞ্চ এনে এটা গেম খেলিব এইবাৰ, যদি আমাক জনজাতিকৰণ কৰা নহয়। মানে এইখন চৰকাৰক আমি উফুৰাই পেলোৱাৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীক